আজি অসমৰ মুখ্যমন্ত্ৰীয়ে বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইমাৰ্জেঞ্চি ডায়েৰী নামৰ এখন কিতাপৰ উদ্বোধনী অনুষ্ঠানত বা তেওঁলোকৰ সেই কিতাপখন বিতৰণ অনুষ্ঠানত উপস্থিত থাকি অসমৰ সৰ্বকালৰ ভাৰতৰ সৰ্বকালৰ এটা বিতৰ্কিত বক্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীজনে কৈছে যে ভাৰতৰ সংবিধানৰ পৰা অতি সোনকালে ৭২ নং সংশোধনীত যেটো ভাৰতৰ সংবিধান ৪২তম সংশোধনীত ভাৰতৰ সংবিধানত যেটো ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা আহিছিল সেই শব্দ দুটা ভাৰতৰ সংবিধানৰ পৰা উঠাই ল'ব লাগে। ভাৰতৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ শব্দ দুটা উঠাই লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ভাৰতক এখন ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰি পাকিস্তান, বাংলাদেশ বা আফগানিস্তানত পৰিণত কৰিব খুজিছে। দীৰ্ঘদিন ধৰি সমগ্ৰ ভাৰতত বিজেপি RSSে আমাৰ দেশখনৰ ধৰ্মনিৰপেক্ষ সাংস্কৃতিক বাতাবৰণটো নাইকিয়া কৰি এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰিবৰ কাৰণে এখন জঘন্য ধৰ্মীয় জিজ্ঞাসাৰ দেশত পৰিণত কৰিবৰ কাৰণে অপচেষ্টা অব্যাহত ৰাখিছে। সেই অপচেষ্টাক সাকাৰ কৰিবৰ কাৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰে আগবাঢ়ি গৈছে আৰু হয়তো অচিৰে অসম চৰকাৰৰ পৰা প্ৰস্তাৱ পঠিয়াব, হয়তো অসম চৰকাৰৰ পৰা অসম কেবিনেটৰ পৰা হয়তো প্ৰস্তাৱ পঠিয়াব যে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতৰ সংবিধানৰ পৰা উঠাই দিব লাগে। অৰ্থাৎ ধৰ্মনিৰপেক্ষতা নাইকিয়া কৰি আমাৰ দেশক পাকিস্তানৰ নিচিনা এখন ধৰ্মীয় মৌলবাদী দেশত পৰিণত কৰিব লাগে। অৰ্থাৎ সমাজবাদ শব্দটো নাইকিয়া কৰি আমাৰ দেশৰ সকলো জনতাৰ প্ৰতি কল্যাণৰ পৰিৱৰ্তে আদানী আৰু আম্বানীক আমাৰ দেশখনৰ সকলো সম্পদ আৰু বজাৰ এৰি দিয়াটো আৰু আমাৰ দেশৰ সকলো টকা পইচা সাবসিডিকে ধৰি সকলোবিলাক আদানী আম্বানীৰ নিচিনা পুঁজিপতিবিলাকৰ হাতত দি দিবলৈ কৰা ষড়যন্ত্ৰৰ অংশৰূপে পুৱালী এজন সাম্প্ৰদায়িক নেতা, ভাৰতৰ এজন পুৱালী সাম্প্ৰদায়িক নেতা হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ অতি উৎকট সাম্প্ৰদায়িক অভদ্ৰ অসাংস্কৃতিক সংবিধান বিৰোধী এই বক্তব্য প্ৰদান কৰিছে। আৰু এই বক্তব্যই সামগ্ৰিকভাৱে বিজেপি আৰু RSSৰ উচ্ছৃংখল ধৰ্মীয় বীজাণু থকা ধৰ্মীয় উন্মাদনাৰ এখন ভাৰত গঢ়িবৰ কাৰণে কৰা অপচেষ্টা আৰু ডাঙৰ ডাঙৰ কৰ্পৰেট আৰু পুঁজিপতিবিলাকক দেশখন গতাই দিয়াৰ কাৰণে যি ধান্দা সেই ধান্দাকে প্ৰতিফলিত কৰিছে। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই বক্তব্যক মই কেৱল নিন্দা কৰাই নহয়, অসমৰ মুখ্যমন্ত্ৰীয়ে এই বক্তব্য প্ৰদান কৰাৰ কাৰণে অসমৰ মান সন্মান হানি কৰিছে বুলি মই অভিযোগ উত্থাপন কৰিছো। আৰু অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা সাম্প্ৰদায়িক বক্তব্য, ধৰ্মীয় উন্মাদনাৰ বক্তব্য আৰু সংবিধান বিৰোধী বক্তব্য প্ৰকাশ কৰাৰ কাৰণে তেখেতক ৰাজহুৱাভাৱে ক্ষমা খুজি এই বক্তব্য উঠাই ল'বৰ কাৰণে দাবী জনাইছো। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সন্মানীয় সাংবাদিকসকলক, সংবাদ সেৱাৰ লগত জড়িত ব্যক্তিসকলক যি ধৰণে অপমান কৰিলে তাৰ পাছত মই ভাবোঁ যে মন্ত্ৰীজনক অসম মন্ত্ৰীসভাৰ পৰা অতি সোনকালে বাদ দিয়া উচিত। সাংবাদিকজনে এজন সাংবাদিকক অপমান কৰা নাই বা সামগ্ৰিকভাৱে অকল সাংবাদিক সমাজখনক অপমান কৰা নাই। ভাৰতৰ সংবিধানৰ শপত লৈ তেখেতে কোনো মানুহক ডাঙৰ নেদেখিম আৰু কোনো মানুহক সৰু নেদেখিম, সকলোকে সমান দেখিম বুলি যি সংকল্প লৈছিলে, শপত খাইছিলে, সংবিধানৰ সেই শপতৰ বিপৰীতে যোৱাৰ কাৰণে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে অকণো পলম নকৰাকৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা উচিত। আচলতে জয়ন্ত মল্ল বৰুৱাই বিজেপিৰ নতুনকৈ অহা যিটো বিজেপিৰ একেবাৰে আপোনাৰ কি ক'ব আটাইতকৈ মানে উদ্দণ্ড যিটো বিজেপি, সেই বিজেপিটোকে প্ৰতিফলিত কৰে।
যিটোৰ লিডাৰ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই সেই উদণ্ড গ্ৰুপটোৰ, যিটোক আমি চিণ্ডিকেটপন্থী বুলি কওঁ, যিটোক আমি উদণ্ড বুলি কওঁ, যিটোক আমি অহংকাৰী গ্ৰুপ বুলি কওঁ, সেই গ্ৰুপটোৰে লিডাৰজন হ'ল মুখ্যমন্ত্ৰী। আৰু মুখ্যমন্ত্ৰীৰ আদৰ্শ অনুকৰণ কৰি জয়ন্ত মল্ল বৰুৱাই এনেকৈ সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। যদিও আজি অসমৰ মুখ্যমন্ত্ৰীয়ে জয়ন্ত মল্ল বৰুৱাক সাংবাদিকৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে কৈছে, কিন্তু মই ভাবোঁ যে এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সংস্কৃতি, যিটো সংস্কৃতি তেওঁৰ শিষ্য জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাৰ গাত বাৰু কৰি পাইছে। গতিকে এই মুহূৰ্তত মই জয়ন্ত মল্ল বৰুৱাক অসম মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু অসম বিধানসভাৰ এজন সদস্য হিচাপে, বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। আজি জয়ন্ত মল্ল বৰুৱাৰ এই ঘটনাটোৱে কেৱল বিজেপি দলৰ, বিজেপি চৰকাৰখনৰ দুৰ্নীতিকে উদঙাই নিদিলে, গো মাতাৰ নামত বিজেপি দলটোৱে যি দুষ্কাৰ্য, যি দুৰ্নীতি, যি কেলেংকাৰী সংঘটিত কৰি আহিছে, এইটো প্ৰমাণিত হ'ল। আচলতে অসমৰ মুখ্যমন্ত্ৰীজনে আজি ক'ব লাগিছিলে কি? অসমৰ মুখ্যমন্ত্ৰীজনে ক'ব লাগিছিলে যে প্ৰকৃত পশুপালকক ছাবচিডি নিদি, স্কিমৰ সুবিধা নিদি মন্ত্ৰী, বিধায়ক ভুৱন পেগু, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু অন্যান্য ধনী মানুহবিলাকক, কোনোবা নাৰ্ছিং হোমৰ মালিক, যিবিলাকে ফেশ্বনৰ কাৰণে গৰু পোহে, যিবিলাকৰ কাৰণে সেইটো মানে হেৰি নহয়, আপোনাৰ কি কয়, লাইভলিহুড নহয় পশুপালনটো, যিবিলাকৰ কাৰণে সেইটো পশুপালনটো তেওঁলোকৰ কাৰণে এটা চখ, কেৱল মানুহক দেখুৱাবৰ কাৰণে। ধনী মানুহৰ কিছুমান চখ নাথাকে জানো, যে মই গৰু পোহোঁ। তো সেই চখ কাম কৰিবৰ কাৰণে যিবিলাক মানুহক গৈছে, সেই মানুহবিলাকক যে আচলতে ছাবচিডিৰ সুবিধা দিছে, এইটো এটা ভয়াৱহ এটা কেলেংকাৰী। গতিকে এই ডিপাৰ্টমেণ্টৰ এই কেলেংকাৰীৰ ওপৰত, পশুপালন বিভাগৰ এই কেলেংকাৰীৰ ওপৰত তদন্ত লাগে। হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ নিচিনাকে অকল জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক ক্ষমা খুজি দিলে নহ'ব, সাংবাদিকসকলকতো ক্ষমা খুজিবই লাগিব জয়ন্ত মল্ল বৰুৱাই, কিন্তু তাৰ আগতে মন্ত্ৰীসভাৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগিব। আৰু মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিলেও নহ'ব, লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে পশুপালন বিভাগৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ ওপৰত তদন্ত কৰিব লাগিব। তৃতীয় বস্তুটো হ'ল যে অকল পশুপালন বিভাগৰ কেলেংকাৰীয়ে নহয়, আমি দেখিলোঁ যে আচলতে গীৰ গাই নামত গৰুখুটি প্ৰকল্পত এটা ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে। কৈছে যে 300 গৰু আনিছিলে, 300 গৰু আনিছিলে, কাকো নুসুধাকে কেনেকে মন্ত্ৰী MLA বিলাকৰ ঘৰলৈ গ'ল। এইটোৱে প্ৰমাণিত কৰে নে নকৰে যে এইটো এটা ভয়াৱহ দুষ্কাৰ্য, ভয়াৱহ কেলেংকাৰী। বিজেপি চৰকাৰৰ দিনত গো মাতা, তেওঁলোকৰ যি গো মাতা চিঞৰি থাকে, গো মাতাৰ ওপৰত কৰা এটা ভয়াৱহ কেলেংকাৰী হয় নে নহয়? আজিৰ দিনটোত কিমান টকাতে এই গৰু কিনি আনিছিলে, কিমান ট্ৰেন্সপৰ্টেশ্যনৰ খৰচ আছিলে, আৰু সেই কিনি অনা গৰুবিলাক কেনেকৈ মাজতে নাইকিয়া হৈ গৈছিলে, ক'ত এডভাৰটাইজ কৰি গৰু বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিলে, আৰু গৰু বিক্ৰীৰ কাৰণে দৰটো কোনে নিৰূপণ কৰি দিছিলে, কিমান দামত গৰু বিক্ৰী কৰিব, তদুপৰি কোনে গৰু পাব, তাৰ ওপৰত কোনে ৰাজহুৱাভাৱে তেওঁলোকে কিয় এইটো যদি নিলামো কৰিবলগীয়া আছিলে, কিয় নিলাম ৰাজহুৱাভাৱে নকৰিলে, যদি কৰিবই লাগে। আৰু কেনেকৈ ইমান দাম দি অনা গৰু কেনেকৈ 2 নম্বৰী গৰু দিবলৈ পালে, তাৰ ওপৰত এনকুৱাৰী হ'ল নে নহ'ল? এতিয়া যিবিলাকে বিক্ৰী কৰিছে তেওঁলোকে বেয়া গৰু দিলে বুলি কৈছে, কিজানিবা এনেকুৱা যে যিবিলাকে কিনিছে তেওঁলোকে বেয়া গৰু আনি, কম দামী গৰু আনি তেওঁলোকে বেছি দাম উঠাই লৈ ল'লে, এইটোতো হ'ব পাৰে। গতিকে পদ্ম হাজৰিকাৰ ওপৰতো এটা তদন্ত হ'ব লাগিব। তাৰপাছত আজি বহুতে শুনিছোঁ যে এই গৰুবিলাক ক'লে গ'ল, এতিয়ালৈকে ভালকে হিচাপ ওলোৱা নাই। এতিয়া শুনি আছোঁ বতাহত আমি ভালকে নাজানো যে পদ্ম হাজৰিকাৰ ফাৰ্ম কন্যকাটো গৈ গীৰ গৰু গাই, আমাৰ ৰাইজৰ টকাৰে কিনা গীৰ গৰু গৈ তাত গৈ উপস্থিত হৈছেগে, তাত গৈ পাইছেগে। গতিকে এইটোৰ ওপৰতো কেলেংকাৰী তদন্ত হ'ব লাগিব। গতিকে কেঁচু খান্দি সাপ ওলালে, অকল এইটো 50 লাখ টকাৰ অকল ৰাজসাহায্য দিয়াৰ ঘটনা নহয়, এইটো হ'ল অসমৰ ইতিহাসত গৰুক লৈ কৰা আটাইতকৈ ডাঙৰ কেলেংকাৰী। পশুপালন কেলেংকাৰী যে হৈছিলে হিতেশ্বৰ শইকীয়াৰ দিনত, কি কয় আপোনাৰ হেৰিয়াৰ দিনত,
আপোনাৰ আপোনাৰ প্ৰফুল্ল মহন্তৰ দিনত, হিতেশ্বৰ শইকীয়াৰ দিনত, প্ৰফুল্ল মহন্তৰ দিনত যি পশুপালন কেলেংকাৰী হৈছিলে, সেই পশুপালন কেলেংকাৰীৰে এটা নতুন অধ্যায় ৰূপে এই ভয়াৱহ গিৰ গাই কেলেংকাৰী, ছাবচিডিৰ কেলেংকাৰী, এই ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে বুলি দাবী উত্থাপন কৰি মই অসমৰ মুখ্যমন্ত্ৰীক অতি সোনকালে তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী জনাইছোঁ। যে কংগ্ৰেছৰ চৰকাৰৰ দিনত তেওঁ দুৰ্নীতিত লিপ্ত হৈছিল, কিন্তু বিজেপি গভৰ্ণমেণ্টৰ সময়ত নাই। মানে এতিয়া যদি কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ দুৰ্নীতিত লিপ্ত হৈছিলে, তেতিয়াহ'লে তেওঁ লগে লগে এতিয়া জেললৈ যাব লাগে। মানে একদম প্ৰথম কথা, যদি দুৰ্নীতিত লিপ্ত হৈছিলে, তাৰমানে তেওঁ নিজে ক'লে যে কংগ্ৰেছ চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্লবৰুৱা, পীযুষ হাজৰিকাহঁতে কেলেংকাৰী কৰিছিলে, চিণ্ডিকেট চলাইছিলে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা যি চিণ্ডিকেট ৰাজ, কংগ্ৰেছৰ দিনত চলি থকা চিণ্ডিকেট ৰাজ, তাৰে দ্বিতীয় সংস্কৰণ হ'ল বিজেপিৰ দিনত চলি থকা এতিয়া দুৰ্নীতি আৰু চিণ্ডিকেট ৰাজ। এইটো এবাৰ প্ৰমাণিত হ'ল। এতিয়া এই প্ৰমাণ হোৱাৰ পাছত আচলতে মন্ত্ৰীসভাৰ পৰা মন্ত্ৰীজনক বৰ্খাস্ত কৰিব লাগে নে নাই? কিন্তু কৰিব জানো? নকৰে। কাৰণ সেই মন্ত্ৰীজনৰ গুৰুজন হ'ল, আচল চিণ্ডিকেট মাষ্টাৰজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। যিহেতু হিমন্ত বিশ্ব শৰ্মা গোটেই এই পীযুষ হাজৰিকা বা জয়ন্ত মল্লৰ গুৰু, গতিকে হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকাক কেতিয়াও বৰ্খাস্ত নকৰে, জয়ন্ত মল্লবৰুৱাক কেতিয়াও বৰ্খাস্ত নকৰে। গতিকে অতি সোনকালে মই বৰ্খাস্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ। লগতে আপুনি যিটো কথা কৈছে যে জয়ন্ত মল্লবৰুৱাই এনেকৈ কেলেংকাৰী সংগঠিত কৰি প্ৰমাণ কৰি দিছে যে আচলতে কংগ্ৰেছৰ দিনত এই যিটো দাদা ব্ৰিগেড, এই দাদা ব্ৰিগেডটোৱে কংগ্ৰেছ ৰাজত্ব কালৰ পৰা, কাৰ শাসনৰ পৰা মই নাজানো, কংগ্ৰেছৰ শাসনৰ কালৰ পৰাই যে আচলতে এই কেলেংকাৰী সংগঠিত কৰি আহিছে, এইটো প্ৰমাণিত হ'ল। আৰু এই প্ৰমাণ হোৱাৰ কাৰণে মই ভাবোঁ যে জয়ন্ত মল্লক গ্ৰেপ্তাৰ কৰিব লাগে। গ্ৰেপ্তাৰ, তেওঁ নিজে স্বীকাৰ কৰি দিছে যে মই এই কেলেংকাৰী কৰাটো হয়। কেলেংকাৰী কৰা হয় বুলি কোৱাৰ পাছত ডেফিনেটলি এটা তদন্ত ঘোষণা হ'ব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। গতিকে এই মুহূৰ্তত জয়ন্ত মল্লবৰুৱাক অকল মন্ত্ৰী সভাৰ পৰা খেদা নহয়, জয়ন্ত মল্লবৰুৱাক গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ দায়িত্বত পৰিণত হৈছে। মই অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰীক জয়ন্ত মল্লবৰুৱাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী আচলতে সাংবাদিকতাক ধনৰ লগত বিনিময় মিলাই অতি নিম্ন কাৰণে মাত্ৰ 100 টকাৰ কাৰণে সাংবাদিক দৌৰি ফুৰে বুলি কৈছে। কি ক'ব মহোৎসৱতে সাংবাদিক? মানে অসমৰ মুখ্যমন্ত্ৰীয়ে এইবাৰ আচলতে জয়ন্ত মল্লবৰুৱাৰ সমানেই আচলতে সাংবাদিকসকলক অপমান কৰিলে। যি বক্তব্য প্ৰদান কৰিলে যে তেওঁ য'তেই যায়, ৰাতি 12টা বজাতে হওক, ৰাতিপুৱা 5টা বজাতে হওক, সাংবাদিকবিলাক আহে। সাংবাদিকবিলাকক তেওঁ মন নাথাকিলেও বাদ দিয়ে, এইকাৰণে যে বোলে সাংবাদিকবিলাকে কয় যে 100 টকা এটা নহ'লে আমি নাপাম। মই নাভাবোঁ যে অসমৰ সাংবাদিকে টকা 100 এটাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পিছত বাইক ল'বলৈ ঘূৰি ফুৰে। বৰং অসমৰ জাতীয় স্বাৰ্থৰ কাৰণে, অসমৰ জাতিৰ প্ৰশ্নবিলাক উত্থাপন কৰিবৰ কাৰণেহে অসমৰ সাংবাদিকসকলে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ মন্ত্ৰী, আমাৰ জনপ্ৰতিনিধি, অন্যান্য সংগঠনবিলাকৰ কাৰ্যসূচীলৈ আহে বুলি মই ভাবোঁ। এজন মুখ্যমন্ত্ৰীয়ে ক'ৰবাত যেতিয়া আহে, তেতিয়াহ'লে কোনোবা এটা অনুষ্ঠান উদ্বোধন কৰিবলৈ বা কিবা এটা কথা ক'বলৈ আহে ৰাজহুৱাকে। তাত সাংবাদিকে বক্তব্য সোধাটো সেইটো এটা তেনেই স্বাভাৱিক পৰম্পৰা এটা। মইতো ভাবোঁ যে অসমৰ সাংবাদিকসকলে যিমান বাইট ল'বলৈ আগ্ৰহ প্ৰকাশ কৰে, তাতকৈ হিমন্ত বিশ্ব শৰ্মাৰ বাইট দিবলৈ আগ্ৰহটোহে বেছি দেখোঁ মই সদায়। তেওঁতো ধপধপাই থকা দেখোঁ মই অনবৰতে কথা ক'বলৈ। কিন্তু এতিয়া যেতিয়াই সংবাদ সেৱাৰ পৰা, সাংবাদিকসকলৰ পৰা, সংবাদ মাধ্যমৰ পিনৰ পৰা এই চৰকাৰখন আৰু তেওঁ সতীৰ্থ মন্ত্ৰীৰ প্ৰতি আক্ৰমণ বৃদ্ধি পাইছে, আক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই সকলো সাংবাদিককে 100 টকাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পিছে পিছে ঘূৰি থকা বুলি অপমান কৰি দিলে। এইটো মই ভাবোঁ যে অকল মানে মফচলীয়া সাংবাদিকসকলৰ কাৰণে নহয়, সমগ্ৰ অসম আৰু সমগ্ৰ ভাৰত আৰু সমগ্ৰ পৃথিৱীৰ সাংবাদিকবিলাকৰ প্ৰতি অপমান। অসমৰ মুখ্যমন্ত্ৰীৰ এই বক্তব্য পৃথিৱীৰ সাংবাদিকসকলৰ প্ৰতি অপমান, যে টকা 100ৰ কাৰণে এজন ৰাজনীতিকৰ, এজন নেতাৰ, এজন মুখ্যমন্ত্ৰীৰ বাইক ল'বলৈ ঘূৰি ফুৰা বুলি কোৱা কথাটো সমস্ত সাংবাদিকসকলৰ প্ৰতি অপমান।
সাংবাদিকসকলে ত্যাগ কৰি সাংবাদিকসকলে নিজৰ জীৱিকা নিজে নিজৰ উপাৰ্জন নিজে কৰি সাংবাদিকতাক বেছিভাগ মফচলীয় সাংবাদিকে আচলতে তেওঁলোকৰ জীৱিকাৰ উৎসৰূপে ব্যৱহাৰ নকৰি তেওঁলোকৰ সমাজ সেৱাৰ এটা অংশৰূপেহে ব্যৱহাৰ কৰে। সেই সাংবাদিকসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে 100 টকাৰ কাৰণে দৌৰি থকা বুলি যি বক্তব্য প্ৰদান কৰিলে এইটো সমগ্ৰ সাংবাদিক সমাজৰ প্ৰতি অপমান। এই অপমানক ধিক্কাৰ দিছো। এনেকুৱা ধৰণৰ অপমানজনক বক্তব্য ভৱিষ্যতে প্ৰদান নকৰিবৰ কাৰণে আহ্বান জনাইছো আৰু এই বক্তব্য প্ৰদান কৰাৰ কাৰণে তেখেতক ৰাজহুৱাকৈ ক্ষমা খুজিবৰ কাৰণে মই দাবী উত্থাপন কৰিছো। শিৱসাগৰৰ ONGCৰ ভটিয়াপাৰৰ যিটো তেলখাদ, কালি 11:15 সেই তেলখাদটোৰ যিটো গেছ নিৰ্গমন হৈ আছিলে সেইটো বাৰু বন্ধ কৰিলে। কিন্তু সেইটো গেছ নিৰ্গমন বন্ধ কৰাৰ পাছতো কিন্তু এতিয়ালৈকে আমাৰ তাৰ স্থানীয় মানুহবিলাকৰ মানে আপোনাৰ যিটো কষ্ট দুৰ্দশা সেই দুৰ্দশাৰ অন্ত পৰা নাই। যোৱা দীৰ্ঘদিন ধৰি আপোনালোকে সকলোৱে দেখিছিলে যে আমাৰ স্থানীয় ৰাইজবিলাকে নিজৰ ঘৰত থাকিব পৰা নাছিলে, কেম্পত আছিলে বা বেলেগৰ ঘৰত থাকিবলগীয়া হৈছিলে। কাৰোৰ ঘৰতে ক'তো চৌকা জ্বলাব পৰা নাছিলে, গেছ জ্বলাব পৰা নাছিলে বা অন্য কোনো লাইট এটাও জ্বলাব পৰা নাছিলে। আপোনাৰ চাকি জাতীয় মানে লেম্প জাতীয় কোনো বস্তুও জ্বলাব পৰা নাছিলে। মানুহবিলাকে ইমান অশান্তিত জীৱন কটালে। কালি গেছটো বন্ধ হ'ল, কিন্তু গেছ বন্ধ হোৱাৰ পাছত আজি যেতিয়া ঘৰলৈ যাব পৰা হ'ল তেতিয়া কিন্তু এতিয়ালৈকে ONGC বা প্ৰশাসনে তেওঁলোকক ঘৰলৈ যাবৰ কাৰণে কিবা এটা সহায় কৰা আমি নেদেখি। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছো যে প্ৰথম কথা ONGCৰ পৰা প্ৰত্যেকটো পৰিয়ালৰ কাৰণে প্ৰত্যেকৰে খেতি লোকচান হ'ল, কঠীয়া পাৰিব নোৱাৰিলে, ঘৰলৈ যাব নোৱাৰিলে, ঘৰৰ পঢ়া শুনা চবৰ বৰবাদ হৈ গুচি গ'ল। কোনেও নিজৰ ৰুটিন মতে কাম কৰিব নোৱাৰিলে, বেলেগৰ ঘৰত ৰাতি শুবলগীয়া পৰিস্থিতি হ'ল বা স্কুলত গৈ শুবলগীয়া পৰিস্থিতি হ'ল, নামঘৰত গৈ কোনোবাই শুবলগীয়া পৰিস্থিতি হ'ল। গতিকে ONGCৰ পৰা প্ৰত্যেকটো পৰিয়ালৰ কাৰণে এনেকৈ ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালৰ কাৰণে অতি কমেও 20 লাখ টকাকে ক্ষতিপূৰণ আদায় কৰি ল'বৰ কাৰণে আৰু পৰিয়ালসমূহক দিবৰ কাৰণে মই অসম চৰকাৰক দাবী উত্থাপন কৰিছো, মুখ্যমন্ত্ৰীক দাবী জনাইছো। আৰু এটা দ্বিতীয় কথাটো হ'ল যে যিবিলাক মানুহ সদায় এতিয়া বাহিৰত থাকিবলগীয়া হৈছিলে তেওঁলোকে ঘৰলৈ ঘূৰি গৈ দেখিছে যে তেওঁলোকৰ ঘৰত পানী সোমাই আছে ক'ৰবাত। তেওঁলোকে ঘৰলৈ গৈ দেখিছে যে তেওঁলোকৰ ঘৰৰ ওপৰত তেল উপঙি আছে, বিৰিঙি আছে। তেওঁলোকৰ ঘৰত ইতিমধ্যে জেকি আছে, তেওঁলোকৰ ঘৰবিলাক ব্যৱহাৰ অনুপযোগী হৈ গৈছে। এনেকুৱা পৰিস্থিতি হৈছে। গতিকে এককালীন সাহায্য এটা ক্ষতিপূৰণৰ উপৰিও তেওঁলোকক ঘৰত সোমাই বাচন বৰ্তন কিনিবৰ কাৰণে, চাফ চিকুণ কৰিবৰ কাৰণে এটা এককালীন সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অসম চৰকাৰৰ ওচৰত দাবী জনাইছো আৰু তাৰ পইচাটো ONGCৰ পৰা আদায় কৰি ল'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছো। বৰ্তমানলৈকে কিন্তু বিদ্যুতৰ সংযোগ কৰা নাই। এতিয়ালৈকে যিবিলাক পৰিয়াল গৈছে ঘৰলৈ তেওঁলোকৰ ঘৰত এতিয়ালৈকে বিদ্যুতৰ যোগানো দিব পৰা নাই। অকস্মাতে আকৌ কিজানি কিবা ডাঙৰ ঘটনা ঘটি যায়। গতিকে এইটো এটা ভয়ংকৰ ঘটনা। গতিকে মই অতি সোনকালে ONGCক 20 লাখ টকাৰ ক্ষতিপূৰণ আৰু প্ৰত্যেক ঘৰ যিবিলাক মানুহে ঘৰ এৰি গুচি গৈছিলে তেওঁলোকৰ ঘৰবিলাক চাফা কৰিবৰ কাৰণে, তেওঁলোকৰ ঘৰখন আৰম্ভণি কৰিবৰ কাৰণে, তেওঁলোকৰ ঘৰখন পুনৰ আৰম্ভণি কৰিবৰ কাৰণে এটা এককালীন সাহায্য দিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু এই আটাইবিলাক পইচা অসমৰ মুখ্যমন্ত্ৰীয়ে ONGCৰ পৰা আদায় কৰি ল'বৰ কাৰণে মই আহ্বান জনাইছো। সাংসদ গৌৰৱ গগৈ এটা কথা হৈছে, বন্ধ কোঠাৰ ভিতৰত তেওঁ আলোচনা কৰাৰ কথা কৈছে। তেওঁ আচলতে সদিচ্ছা দেখা পোৱা গৈছে, কি ক'ব? মিত্ৰতাৰ আলোচনা বাৰু বন্ধ কোঠাৰ ভিতৰতে হ'ব লাগে আৰু বন্ধ কোঠাৰ ভিতৰত আলোচনা হৈছেও বাৰু কিছু, কিন্তু মিত্ৰতাৰ সদিচ্ছাহে আমি দেখা নাই। মই আৰু তাতকৈ বেছি কথা ক'ব নোখোজো। আপোনালোকৰ কাৰণে মই ভাবোঁ যে বিলম্বিত মিত্ৰতাই বা মিত্ৰতা নকৰিলে বিজেপিক আমি সহায় কৰা হ'ব। বন্ধ কোঠাৰ ভিতৰতেই হওক বা একেবাৰে চাখৰুদ্ধ কোঠাতেই হওক, মানে য'ত আৰু হাৱাও সোমাব নোৱাৰিব, তাতেই আলোচনাটো কৰোঁ বাৰু, ঠিকে আছে। বন্ধ কোঠাৰ ভিতৰতেই হওক, ৰুদ্ধদ্বাৰ বুলি আপোনালোকে যে লিখে, ৰুদ্ধদ্বাৰ মানে য'ত মানে অলপ হাৱাও সোমাব নোৱাৰিব তেনেকুৱা কোঠাৰ ভিতৰতেই বাৰু আলোচনাটো কৰোঁ। কিন্তু কথাটো হ'ল যে সদিচ্ছাটো সঁচাকৈ আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে কাম কৰিম নে অকল নিজৰ দলৰ সংগঠন গঢ়িবৰ কাৰণে কাম কৰিম? সঁচাকৈ আমি বিজেপিৰ সাম্প্ৰদায়িক আৰু ফেচিষ্ট শক্তিক খেদি দিবৰ কাৰণে কাম কৰিম নে আচলতে আমি নিজে নিজে কোনোবাই মন্ত্ৰী বা কোনোবাই মুখ্যমন্ত্ৰী হ'বৰ কাৰণেহে প্লেন কৰিম? যদি সঁচাকৈ দেশৰ প্ৰতি, জনগণৰ প্ৰতি,
আৰু জাতিৰ প্ৰতি দায়বদ্ধতা আছে 2026 চনত বিজেপিক হৰুৱাবৰ কাৰণে আমি সোনকালে আলোচনাত মিলিত হৈ সোনকালে প্লেন কৰি বিৰোধী ঐক্যমঞ্চ তৈয়াৰ কৰি ঐক্যবদ্ধভাৱে বিজেপিক খেদিবৰ কাৰণে আগবাঢ়ি আহিব লাগে আমি কোনেও কথাৰ ফুলজাৰিৰে আমি কোনেও ডিপ্ল'মেটিক কথাৰে প্ৰকৃত ইউনিটিৰ প্ৰশ্নটোক অৱহেলা কৰাটো উচিত নহ'ব মই আকৌ এবাৰ কৈছোঁ যে বিলম্বিত মিত্ৰতাই বিজেপিক আকৌ 2026 চনত অহাত সুবিধা কৰি দিব গতিকে যদি মিত্ৰতা হয় সোনকালে মিত্ৰতা হ'ব লাগে মই বাৰম্বাৰ এটা কথা কৈ আছোঁ যে কাইলৈ ৰাইজৰ দলে যদি আমাৰ দলৰ কেণ্ডিডেটবিলাকক আমি পুৰা টকা খৰচ কৰিবলৈ ইনভেষ্ট কৰিবৰ কাৰণে কাম 100% কৰিবৰ কাৰণে যিবিলাক কাম কৰিব লাগে আপোনালোকে জানে টেকনিকেল কামবিলাক সববিলাক কামৰ দায়িত্ব দি দিওঁ সমষ্টি সেই মানুহবিলাকক পিছত টিকেট দিব নিদিওঁ বুলি কৈ আমি মাত্ৰ কংগ্ৰেছৰ পৰা 2টা 3টা 5টা 10টা 20টা সিট লৈ আমি পিছত তেতিয়াহ'লে মিত্ৰতা কৰিব নোৱাৰিম কাৰণ মানুহবিলাককতো কাম কৰিবলৈ দি দিম সেইকাৰণে আমি বিচাৰিছিলোঁ যে জুন মাহৰ ভিতৰতে মিত্ৰতাটোৰ কথাটো এটা ফাইনেল সিদ্ধান্ত হোৱা নাই বিভিন্ন ধৰণৰ কথাৰ পাকত মানে বস্তুটো মিত্ৰতাটো মানে ঢাকি ৰখা হৈছে গতিকে সোনকালে মিত্ৰতাটো কৰাটো দৰকাৰী আছিলে এইটো আমাৰ স্বাৰ্থত নহয় মই বাৰম্বাৰ কৈ আছোঁ যে ৰাইজৰ দলে কেইজনমান বিধায়ক পাবৰ কাৰণে নহয় ৰাইজৰ দলে কোনোবা মানুহক নিজৰ মন্ত্ৰী পাতিবৰ কাৰণে নহয় নিজৰ দলৰ প্ৰকৃত অৰ্থত বিজেপিৰ সাম্প্ৰদায়িক ফেচিষ্ট আৰু জনগণ বিৰোধী চৰকাৰখনক জাতিদ্ৰোহী এই চৰকাৰখনক খেদিবৰ কাৰণে আমি মিত্ৰতা অচিৰে কৰা দৰকাৰ আৰু এই কথাটোৰ মৰ্ম উপলব্ধি নকৰাকৈ কথাৰ কাৰসাজিৰে যদি আমি মিত্ৰতাক পিছুৱাই থাকোঁ তেতিয়াহ'লে কিন্তু সমগ্ৰ জাতিটোৰ লোকচান হ'ব আমাৰ ব্যক্তিগত হয়তো কাৰোবাৰ লাভ হৈ যাব কিন্তু সামগ্ৰিকভাৱে জাতিটোৰ লোকচান হ'ব দেশৰ লোকচান হ'ব অসমৰ জনগণৰ লোকচান হ'ব